নমস্কাৰ, মই বিশ্বজিৎ বৰা, এভাৰগ্ৰীণ আছাম প্লাণ্টেশ্যনলৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, বৰষুণৰ বতৰ, বৰষুণৰ কাৰণে আমাৰ প্লাণ্টেশ্যনৰ কামবিলাক চব আধৰুৱা হৈ গৈছে। এইবিলাক দেখিছেনে আপোনাৰ, লাও গুটি দিছিলোঁ, অলপ অলপ পানী হৈছে জেগাই জেগাই। বাকী আপোনাৰ আগতো ভিডিঅ'ত আপোনালোকে চাবলৈ পাইছিলে, যিডাল নেকি আমি শাকো তৈয়াৰ কৰিছিলোঁ আমি নিজৰ খেতিলৈ আহিবৰ কাৰণে। এইডাল শাকো দেখিছেনে, আপোনাৰ শাকুডালৰ অৱস্থা খুবেই বেয়া হৈ গ'ল। তাকে বেয়া লাগিছে। আপোনাৰ এই মানে খুঁটাবিলাক অলপ ঢিলা হৈ গ'ল, পানী পাই গ'ল যে। এতিয়া আকৌ খুঁটাবিলাক আপোনাৰ পুতিব লাগিব, তাতে অলপ টান কৰি আহিবলৈ, নহ'লে বহুত কষ্ট হ'ব। ইয়াত দেখিছেনে আপোনাৰ গোটেই পানী জেগা, শাকুডাল নহ'লে অলপ অসুবিধা হৈ যায়। আজি আকৌ এইটো ৰিপেয়াৰিং কৰিম বুলি আহিলোঁ। বাকী কালি চাচি প্লাণ্টেশ্যন কৰা হৈছিলে, চন্দনটো একচুৱেলি আৰু একমাহমানৰ পিছত আমি কৰিম। মানে এতিয়া বৰষুণটো বেছি পৰি আছে যে, চাচিটোৰ কাৰণে ইমান প্ৰব্লেম নাই। এইবিলাক চাচি দেখিছে, এইবিলাক আপোনাৰ চাচি প্লাণ্টেশ্যনটো চলিছে। কালি পৰহিৰ পৰা আমি চাচিটো ৰুবলৈ আৰম্ভ কৰিছোঁ। সম্পূৰ্ণবিলাক ৰুই নহ'ল, আৰু যিমানখিনি বাকী আছে আজি ৰুম বুলি আমি আহিলোঁ প্লাণ্টলৈ। বাকী সাৰো দিয়া নাই, সাৰ অলপ দিব লাগিব। এইবিলাক দেখিছে, ইউৰিয়া, বাকী DAP, পটাছ, চুপাৰ এনেকৈ চব মিক্স কৰি মেলি আনিছোঁ। মানে বাকী গাঁতবিলাকত সাৰ অলপ দিয়া আছিলে। আৰু এই মাটিবিলাক দেখিছেনে, এই মাটিবিলাক মানে অলপ কোৰ মাৰি মানে মাটিটো উল্টা কৰিব লাগিব, ডবল মাৰিব লাগিব। এইটো কাৰণে ডবল মৰা আগতে এই মাটিডোখৰত মানে অলপ সাৰটো মাৰি ল'ম বুলি ভাবিছোঁ। কাৰণ এইডোখৰ মাটি একচুৱেলি 30 বছৰ 35 বছৰ ইয়াত একোৱে হোৱা নাছিল, একো কৰা নাছিল। সেইটো কাৰণে মাটিবিলাক অকণমান নিজে সাৰুৱা কৰি ল'ব লাগিব। বন্ধুসকল, ভিডিঅ'টো চাই থাকক। এইবিলাক দেখিছে বন্ধুসকল, কি সুন্দৰ চাচি। এতিয়া হ'ল আপোনাৰ তেলি সাঁচি। পহিলা আমাৰ গোলাঘাটৰ পৰা 120 জোপামান প্ৰডাক্ট অনা হৈছিলে। তাৰপিছতে সেইখিনি আমি ৰুলোঁ। তাৰপাছতে পুলিটো অলপ কমি গ'ল। কমি যোৱাৰ ক্ষেত্ৰত বাকী ইয়াৰে লোকেলতে সোণাৰী মথুৰাপুৰ ইয়াৰে লোকেল মানুহ এজনৰ পৰা আমি ল'লোঁ পুলি। বাকী আৰু ল'ব লাগিব। এতিয়া বৰ্তমান 1000 মান পুলি লোৱা হ'ল, আৰু 1000 মান পুলিৰ প্ৰয়োজন হ'ব। এইখিনি লগাম। মানে একচুৱেলি আমি এনেকুৱা কৰিছোঁ, মানে জেগাটোত গাঁত মাৰি গৈছোঁ আৰু পুলিটো ৰুই গৈছোঁ। এইবিলাক দেখিছে বন্ধুসকল, হাল মাৰিবলৈ সময় নহ'ল। এতিয়া কি কৰিম, মানে এইবিলাক প্ৰতিটো লাইনৰ মাজে মাজে এনেকৈ ডবল মৰাইছোঁ, দেখিছে। এইডোখৰ মানে চবতে প্ৰতিটো লাইনৰ মাজে মাজে মানে এইটো কোৰ মৰাই দিছোঁ। ইয়াতে এতিয়া আমি যিটো বেঙেনা পচাই থোৱা হৈছে অলৰেডি, ইয়াতে বেঙেনাটো খেতি কৰিম বুলি ভাবিছোঁ। কাৰণ কেলৈ চাচিটো আৰু চন্দনটো মেচিয়ৰ হ'বলৈ মিনিমাম 10 বছৰ 12 বছৰ সময় লাগি যাব। সেইকাৰণে সেইখিনি সময়নো আমি কি কৰিম, সেইখিনি সময়তে আমি ইয়াতে নিজে চলিবৰ কাৰণে, জাষ্ট খাবৰ কাৰণেও ইয়াতে মানে আমি যদি বেঙেনা, লাও, বিলাহী এনেকৈ কিবা কিবি যদি আমি খেতি কৰোঁ, নিশ্চয় কিবা এটা তাৰ পৰা আমাৰ খৰচা এটা ওলাই থাকিব। এইবিলাক বেঙেনা পচাইছিলোঁ, এতিয়া 4 দিনমান হৈছে বন্ধুসকল। মই আজি আহিছোঁ। ভালেই লাগিছে দেই, ওলাইছে কিন্তু পুলিবিলাক চব দেই। আপোনালোকে বন্ধুসকল, কি সুন্দৰকৈ ওলাইছে, চব ওলাইছে কিন্তু। ঐ দুদু, পুলিবিলাক ওলাইছে ঐ। এইবিলাক দেখিছে বন্ধুসকল, কলিবিলাক দেখিছে, বাহ কি সুন্দৰকৈ ওলাইছে, দেখিছে। একচুৱেলি আপোনালোকেও যদি বেঙেনা পচাই নহয় কেতিয়াবা, বেঙেনা গুটিটো তিয়াই নল'ব হা। আপোনাৰ মাটিটো ভালকৈ শুকান কৰি ল'ব। শুকান কৰি লোৱাৰ পিছত আপোনালোকে অলপ সেৰেঙাকৈ বেঙেনা গুটিটো ছটিয়াব। সেৰেঙাকৈ ছটিয়াৰ পিছত তাৰ ওপৰতে আমি ফুটছাই ব্যৱহাৰ কৰিছিলোঁ। এইটো ফুটছাই দেখিছে যে, একচুৱেলি জেগাডোখৰত আপোনাৰ পৰুৱা বেছি আছিল, সেইটো কাৰণে আমি ফুটছাই ব্যৱহাৰ কৰিছিলোঁ। তাৰপিছতে এইবিলাক কলপাতবিলাক দেখিছে যে, এই কলপাতে মানে ঢাকি থোৱা হৈছিলে। কাৰণ কেলৈ বস্তুটো অলপ গাপ দিব লাগিব ন। তাৰপিছতে মিনিমাম আমি কেইদিনৰ মূৰত আহিছোঁ, এতিয়া 4 দিন ন। এই 4 দিনৰ মূৰত আহিছোঁ। আপুনি চব এইবিলাক কি সুন্দৰকৈ কলি ওলাইছে, দেখিছে। আৰু মিনিমাম 20 দিনৰ পিছত আমি এইটো ৰুব পাৰিম। বন্ধুসকল, এইটো প্লাণ্ট চক আপোনাৰ মিনিমাম 2 ফুটীয়া প্লাণ্ট হ'ব। কাৰোবাক প্ৰয়োজন হ'লে জনাব পাৰে। বহুত সুন্দৰ প্লাণ্ট হয়। একচুৱেলি এইবিলাক দেখিছে, বনগুটিবিলাক ওলাই গৈছে, কিন্তু হাল মাৰিব লাগিছিলে, আমি হাল মাৰিব নোৱাৰিলোঁ, কাৰণ ট্ৰেক্টৰ অলপ অসুবিধা হৈ গ'ল। এতিয়া কি হ'ব, বেলেগটো একো নাই। ইয়াৰ মাজৰ যিবিলাক গলিবিলাক আগতো স্কিপত আপোনালোকক নিশ্চয় জনাইছোঁ, এনেকৈ ডবল মাৰি ল'ম। ডবল মাৰি লোৱাৰ পিছত চব ক্লিয়াৰ হৈ যাব।
আৰু এই ডিষ্টেঞ্চটো দেখিছেনে বন্ধুসকল, আমি চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ য'ত নেকি চাচি হোৱা জেগাকেইডোখৰ কথা কৈছোঁ আমি, য'ত নেকি চাচি প্লাণ্টেশ্যন কৰিছে আপোনালোকে। চাচিটো যদি চাচিৰ লগত আপোনালোকে চন্দন প্লাণ্টেশ্যন কৰোঁ বুলি ভাবে, তেতিয়া ডিষ্টেঞ্চটো মিনিমাম আপুনি এইটো 9 ফুট ৰাখিব। আমি এইটো দেখিছে, এইটো আমি 9 ফুট ৰাখিছোঁ। কিয় ৰাখিছোঁ? ইয়াৰ মাজত এজোপা বগা চন্দনৰ প্লাণ্ট দিয়া হ'ব। কাৰণ কেলৈ চাচিটোতো আপুনি 2 ফুটতো লগাব পাৰে, কিন্তু বগা চন্দনটো ইয়াত কিয় দিয়া হ'ব? কাৰণ বগা চন্দনৰ প্লাণ্টেশ্যনটো সি অকলে নহয়। বগা চন্দন মাটিৰ পৰা যিটো নাইট্ৰজেন পাৱাৰটো বগা চন্দনে বেলেগ এজোপা গছৰ পৰা খায়। কিন্তু আমি চাচি নিদিলেও তাৰ লগত আমি নিম গছ দিব লগা হ'লহেঁতেন। কিন্তু আমি চিন্তা কৰিলোঁ কি, মথুৰাপুৰ এলেকাৰ, সোণাৰী মথুৰাপুৰ এলেকাৰ জেগাডোখৰত চাচি খুবেই মানে ভাল এটা ইয়াত প্ৰডাকশ্যন হয়, আৰু মানে ইয়াত সহজে মানে গছজোপাত পোকে ধৰে, বহুত মানুহ চাচি বিকি স্বাৱলম্বিত হৈছে। সেইটো কাৰণে আমি চিন্তা কৰিলোঁ ইয়াত আপোনাৰ মহানিমৰ প্লাণ্ট দিয়াতকৈ আমি যদি চাচি প্লাণ্টেশ্যনটো চন্দনৰ লগত কৰোঁ, তেতিয়া আমি ভাল হ'ব। কাৰণ দুইটাৰ পৰা আমি কিবা এটা প্ৰডাক্ট পাব পাৰোঁ। এইবিলাক দেখিছে কি সুন্দৰ পুলি, মিনিমাম 2 বছৰীয়া প্লাণ্ট হয়, নাৰ্চাৰী কৰা হয়, 2 বছৰ নাৰ্চাৰী। এইবিলাক দেখাই দিছে। এইবিলাক ইয়াতে এইটোৰ মাজৰ গলিটো, ইয়াতে আমি বেঙেনা ৰোপণ কৰিম। এতিয়া সাৰ মাৰি ল'ম ইয়াতে। এইবিলাক দেখিছে, কাৰণ মিনিমাম আপোনালোকে এনেকুৱা যদি ছিজন ফ্লাৱাৰৰ যদি কিছুমান খেতি কৰিম বুলি ভাবি লয়, আপুনি বেঙেনা হওক, বিলাহী হওক, আপোনাৰ এনেকুৱা মানে ধৰক গছৰ মাজত আপুনি বিশেষকৈ বেঙেনা খেতিটো কৰিলে, এবাৰ বেঙেনাটো ৰোপণ কৰিলে মিনিমাম আপোনাৰ 4 বছৰমান লাগে আপুনি বেঙেনাটো ইয়াৰ পৰাই বিকি থাকিব পাৰিব। কাৰণ কেলৈ গছজোপা কলম দিলে চলি যায়। বাকী আমাৰ চাংঘৰটো এবাৰ দেখাই দিয়া। এইফালে চব বন্ধুসকল, এইখনে হ'ল আমাৰ মাচাং চাংঘৰ। একচুৱেলি আমাৰ চাংঘৰটো সম্পূৰ্ণ উঠা নাই, ইয়াতে খানা পিনা বনাই মেলি খালোঁ আমি প্ৰথম গছ ৰোৱা দিনাখনেই। বাকী জেগাবিলাক অলপ বনাব আছে, টকৌপাতটো লগালোঁ। আৰু একচুৱেলি ঘৰটো আমি ইমাৰ্জেঞ্চি লোৱা হ'ল, ঘৰটো অলপ ওখ কৰিম ইয়াত। কাৰণ কেলৈ আমি নেক্সট মন্থৰ পৰা আমি এইটো ঘৰতে থাকিম। মোৰ বন্ধু ইন্দ্ৰজিৎ চাউৰক, মই আৰু আমাৰ দাদা এজন আছে আমাৰ লগতে ইয়াতে কাম বন কৰি থাকে আমাৰ বাৰীতে। সেইটো কাৰণে এইখন চাঙত মানে অলপ ভালকৈ অলপ ধুনীয়াকৈ মানে আপোনাৰ বেৰা চেৰা দি ল'ব লাগিব, আৰু লাইটৰ ব্যৱস্থাটো কৰিম। একচুৱেলি লাইটৰ ব্যৱস্থাটো অলপ দূৰ হ'ব, ৱাৰটো আমি কিনি ল'ব লাগিব। ইয়াতে ওচৰতে মানুহ আছে কিছুমান, কোনোবা মানুহজনৰ বৰ্ডৰ পৰাই আমি লাইট দুটা ব্যৱস্থাটো কৰি ল'ব লাগিব। তাৰপৰা ডাইৰেক্টটো আপোনাৰ আজিকালি পষ্টৰ পৰাটো টনাটো মানে সুবিধা নহ'ব, কাৰণ কেলৈ আজিকালি এইবিলাক এলাউটো নাই। সেইকাৰণে কোনোবা এজন মানুহৰ ঘৰৰ পৰাই আমি লাইট দুটা ব্যৱস্থাটো কৰি ল'ম। তাৰপিছতে আমি ইয়াতে নেক্সট মন্থৰ পৰা থাকিব পাৰিম, বেৰ চেৰ ধুনীয়াকৈ দি ল'ম য'ত যি আছে। বাকী কিটচেনৰ ব্যৱস্থাটো কৰি ল'ব লাগিব তেনেকৈ, কাৰণ কেলৈ ৰাস্তাৰ পৰা বহুত দূৰ হৈ যায়। আৰু ইয়াত যেতিয়া বেঙেনা খেতি আৰু কিবা বেলেগ খেতি কৰি থাকিলে ধৰক সদায় আহিবলৈ অলপ অসুবিধা হৈ যায়, কাৰণ ৰাস্তা পদূলিবিলাকৰ কথাটো আপোনাক ক'লোৱেই। আমি হাকুৱেদি আহিবলগীয়া হয়, আৰু হাকুডালো বৰ্তমান এতিয়া অলপ দুৰ্বল হৈ গ'ল, আজি বনাব লাগিব। সেইটো কাৰণে অহা মাহৰ পৰা আমি যেতিয়া বস্তুবিলাক লগাম, তেতিয়া থাকি ল'লে আমাৰ সুবিধা হ'ব। বাকী পাতিবিলাকত সাৰ মৰাইছোঁ আমাৰ দাদাইদেউ। এইবিলাক দেখিছে, কালি একচুৱেলি ৰুই থকা সময়তে বৰষুণ আহি গ'ল। বৰষুণ অহাৰ কাৰণত মানে কিছুমান গাঁত মৰা আছিলে, গাঁতবিলাকত থাকি গ'ল ৰুবৰ কাৰণে। আজি আমাৰ ইন্দ্ৰজিতে বাকী ভেকেণ্ট থকাকেইটা ৰুই দিছে, আৰু এতিয়া নতুনকৈ গাঁত মাৰিব লাগিব। বাকীখিনি পুলি ৰুই পেলাম। এইবিলাক জেগা আছে দেখিছে, এইবিলাকত গাঁত মাৰিবলৈ আছে। সেইকেইটা কালি ৰুই মেলি আপোনাৰ 60 কিমান ডাইৰেক্ট 65টা থাকিলে ন, 65 থাকিলে ন। কালি 65টামান পুলি থাকি গ'ল, তাৰে এতিয়া ৰুই আছোঁ। বাকী এইফালে গাঁত মাৰিম এতিয়া লাহেকৈ, তাৰপিছত দলঙৰ কামটো ষ্টাৰ্ট কৰিম। ফাইনেলি বন্ধুসকল পুলিবিলাক ৰুই মেলি হ'ল, আৰু ভিডিঅ'টো ইমান দীঘল নকৰোঁ। সকলোকে জয় আহোম।